হঠাতে টোপনি ভাঙিলে দেখিছো যে 3টা বাজিলে লগালগ উঠিলৈ দৌৰি আগবাঢ়ি গলো টিউচন ৰুমলৈ কাৰণ আজি এক্সাম লোৱা কথা আছিলে মই পাহৰি থাকিলো মই বোলো এতিয়া পেপাৰ কাটি লৈ জেৰক্স কৰি থকাৰ টাইম নাই সেইকাৰণে বৰ্ডতে লিখি দিওঁ বহুতৰ মনত হয়তো প্ৰশ্ন উদয় হ'ব যে যদি মই বৰ্ডত কুৱেশ্যনবোৰ লিখি দিওঁ তেতিয়াহ'লে ল'ৰা ছোৱালীবোৰ দেখাই পাই গ'ল তেতিয়াহ'লে কিনো এক্সাম লোৱা কথাষাৰ হ'ব ৰ'ব তাৰো উত্তৰ দি আছো প্ৰথমতে মই মাৰ্কাৰত ইংকন ভৰাই লওঁ কাৰণ ইংকন শেষ হৈ গ'লে মই লিখিমনো কেনেকৈ আজি পিছে এক্সামটো লৈ আছো ক্লাছ 9ৰ কাৰণ 9ৰ ফাইনেল পৰীক্ষা হ'বলৈ হৈছে নহয় সেইকাৰণে এক্সাম এটা লৈ লৈছো আজি মানে দিনটো বহুত কাম আছিলে সেইকাৰণে মই পেপাৰ কাটিবলৈ টাইম নাপালোঁ তাৰপৰা শুই গ'লো শুই উঠিলে এতিয়া ডাইৰেক্ট আকৌ বৰ্ডতে লিখি দিছো সিহঁতে এক্সাম এটা দিয়ক মুঠতে ল'ৰা ছোৱালীখিনি আহিলে পৰীক্ষা দিব ধৰোঁতে চাউণ্ড এটা শুনিলো বোলো বাহিৰলৈ ওলাই যাচোন কি গৈ লৈ দেখিছো যে হাই পাৱাৰ লাইটবোৰ খুলি ষ্ট্ৰীট লাইটত ল' পাৱাৰ লাইট লগাই দিছে ষ্ট্ৰীট লাইটবোৰ এক্সিডেণ্টৰ ফলত ভাঙি নাইকিয়া তাতে যদি ল' পাৱাৰ লাইট লগাই চুৰ কৰিবলৈ চোৰে আৰু ভাল পাব যিনো চবতকৈ ইম্পৰ্টেণ্ট বস্তু যে ল'ৰা ছোৱালীৰ এটেনশ্যনটো কেতিয়া দিব পাৰিব যেতিয়া বস্তুটো বাৰ ৰিপিট হ'ব সিহঁতে কুৱেশ্যনটো লাগিলে এবাৰ চাওকে কিন্তু কুৱেশ্যনবোৰ এবাৰ মনত ৰাখিব নে লাইকে যদি গান এটা আমি শুনো প্ৰথমবাৰ গানটো শুনিলেও কোনো ভাল নাপায় কিন্তু তাৰপাছত গানটো শুনিলে চবেই মনত ৰাখি যায় ঠিক একেদৰে এক্সামত যদি কুৱেশ্যনবোৰ এবাৰ চাই পিছলৈ সিহঁতে এক্সামৰ কুৱেশ্যনবোৰ মনত ৰাখি যাব ইমানখিনি কষ্ট কৰাৰ পিছত সন্ধিয়া কিবা এটা খাবলৈ গ'লো আজিলৈ দিনটো এনেকৈ সামৰিলো